পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। ইয়াত বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা কৰিছোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত যাত্ৰা পুস্তকৰ ৩৪ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমি চালোঁ আৰু আজিৰ অনুষ্ঠানত যাত্ৰা পুস্তকৰ ৩৫ নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছোঁ। মিছৰৰ পৰা উলিয়াই লৈ অনা ইছৰাইল জাতিক ঈশ্বৰে চিনয় পৰ্বতত মুচিৰ যোগেদি বিভিন্ন বিধানবোৰ দিলে। 10 আজ্ঞা, দৈনন্দিন জীৱনৰ বিভিন্ন খুঁটি নাটিৰ সৈতে জড়িত বিধি বিধান আদিৰ পাছত তেওঁলোকৰ অস্থায়ী উপাসনাগৃহ অৰ্থাৎ নিয়ম তম্বুটোৰ বিষয়ে, মহাপুৰোহিতে পৰিধান কৰিবলগীয়া পোছাক আদিৰ বিষয়ে জনোৱা আমি পঢ়িবলৈ পাওঁ। মুচিয়ে চিনয় পৰ্বতত ঈশ্বৰৰ ওচৰত 40 দিন 40 ৰাতি কটোৱাৰ পিছত তেওঁৰ বাবে বাট চাই চাই ইছৰাইলৰ লোকবিলাকৰ আমনি লগা বাবে তেওঁলোকে ঈশ্বৰৰ কথা পাহৰি গৈ সোণৰ ডামুৰি এটা নিৰ্মাণ কৰি তাৰেই উপাসনা কৰিবলৈ ধৰিছিল। পৰ্বতৰ পৰা নামি অহা মুচিয়ে সেই সকলোবিলাক দেখি হাতত লৈ অহা 10 আজ্ঞা লিখা থকা শিলৰ ফলি দুখন ভাঙি পেলাইছিল। তাৰ পাছত মুচিয়ে লোকবিলাকৰ হৈ ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিছিল। ঈশ্বৰে মুচিক লোকবিলাকক নেতৃত্ব দি প্ৰতিজ্ঞাৰ দেশলৈ লৈ যাবলৈ দিয়া আজ্ঞাটো আকৌ দোহাৰিছিল। মুচিয়ে জাতিটোৰ হৈ ঈশ্বৰৰ আগত বিশেষভাৱে প্ৰাৰ্থনা কৰে আৰু ঈশ্বৰৰ পৰা বিশেষ অনুগ্ৰহ বিচাৰে। ঈশ্বৰে নিজে তেওঁলোকৰ লগে লগে থাকি প্ৰতিজ্ঞাৰ দেশলৈ চলাই লৈ যাবলৈ প্ৰতিশ্ৰুতি দিয়ে। ঈশ্বৰে মুচিক আকৌ 2খন শিলৰ ফলি কাটিবলৈ কয় আৰু তাত 10 আজ্ঞা পুনৰ লিখি দিয়ে। মুচিক ঈশ্বৰে দিয়া দায়িত্বৰ কথা ঈশ্বৰে পুনৰ দোহাৰে। ঈশ্বৰৰ উপস্থিতিত সুদীৰ্ঘ সময় কটোৱাৰ বাবে মুচিৰ মুখমণ্ডল অতি উজ্জ্বল হৈ জিলিকি উঠে। মানুহবোৰে তেওঁৰ ওচৰ চাপিবলৈ ভয় কৰে। মুচিয়ে নিজৰ মুখখন ঢাকিবৰ বাবে উৰণি ল'বলৈ আৰম্ভ কৰে। ৩৫ নম্বৰ অধ্যায়ত মুচিয়ে বিশ্ৰামবাৰৰ বিধিটো লোকসমূহক আকৌ সোঁৱৰাই দিয়া আমি পাওঁ। এয়া তৃতীয়বাৰৰ বাবে সোঁৱৰাই দিয়া হৈছিল। তাৰ পাছত লোকসমূহে নিয়ম তম্বুটোৰ বাবে বিভিন্ন উপহাৰ লৈ অহা আমি দেখিবলৈ পাওঁ। বছলেল আৰু অহলিয়াব নামৰ 2জন বিশেষ ব্যক্তিৰ কথা আমি পাওঁ, যি দুজনক নিয়ম তম্বুৰ বিভিন্ন আচবাব আদি ঈশ্বৰে দিয়া নিৰ্দেশনা মতে নিখুঁতভাৱে নিৰ্মাণ কৰিবলৈ দায়িত্ব দিয়া হ'ল। এই সকলোবোৰ কথা বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটিৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, পুৰণি নিয়মৰ দ্বিতীয় পুস্তক যাত্ৰা পুস্তকৰ ৩৫ নম্বৰ অধ্যায়টো উলিয়াই লওক। এই বিষয়ে প্ৰথম 3টা পদ পঢ়ি দিছোঁ। পাছে মুচিয়ে ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীক গোট খুৱাই তেওঁবিলাকক ক'লে, তোমালোকে পালন কৰিবৰ অৰ্থে জিহুৱাই দিয়া আজ্ঞা এই। 6 দিন কাম কৰা যাব, কিন্তু 7ম দিন তোমালোকলৈ পবিত্ৰ দিন হ'ব। সেয়ে জিহুৱাৰ উদ্দেশ্যে সম্পূৰ্ণ বিশ্ৰাম দিন হ'ব। যিকোনোৱে সেই দিনা কাম কৰিব তাৰ প্ৰাণদণ্ড হ'ব। তোমালোকে বিশ্ৰাম দিনত তোমালোকৰ বসতিৰ কোনো ঠাইত জুই নজ্বলাবা। প্ৰিয় শ্ৰোতা, অলপ আগতে কৈ অহা হ'ল যে তেওঁলোকে পৰিশ্ৰম কৰি তাৰ ফলৰ আগভাগ ঈশ্বৰলৈ উপহাৰ স্বৰূপে আনিবলৈ আৰু ধৰ্মধাম নিৰ্মাণ কৰিবলৈ আজ্ঞা দিছিল। সেই বিষয়ে আমি অলপ পাছতে পাম, কিন্তু তাৰ আগতে বিশ্ৰাম দিনৰ বিষয়ে ঈশ্বৰে তেওঁলোকক পুনৰ সোঁৱৰাই দিছে। বিশ্ৰাম দিনৰ অৰ্থে ঈশ্বৰৰ এয়া তৃতীয় ঘোষণা।
এই সোঁৱৰণিৰ অৰ্থ হ'ল যে ঈশ্বৰৰ কাম হ'লেও তেওঁৰ বিধানৰ নিয়ম অনুসৰিহে যেন সম্পন্ন কৰা হ'ব। কাৰণ ঈশ্বৰে জানে যে তেওঁৰ কাম কৰিলেও মানুহৰ বিশ্ৰামৰ প্ৰয়োজন হয়। সেয়েহে তেওঁ বিশ্ৰাম দিন পুনৰ ঘোষণা কৰিছে। তাৰোপৰি এই বিশ্ৰাম দিনৰ লগত ঈশ্বৰৰ প্ৰথম সৃষ্টিৰ সম্বন্ধ আছে। সকলো বস্তুকে সৃষ্টি কৰি বিশ্ৰাম দিনত তেওঁ জিৰণি লৈছিল। সেইদিনা তেওঁ নিজৰ সৃষ্টিবোৰলৈ চাই বৰ সন্তোষ পাইছিল। সেই একেদৰে মানুহেও ঈশ্বৰৰ অতুলনীয় সৃষ্টিবোৰ চাই সন্তোষ পাব আৰু সৃষ্টিকৰ্তা ঈশ্বৰৰ প্ৰশংসা কৰিব বুলি ভাবিছিল। কিন্তু মানুহ ঈশ্বৰৰ অবাধ্য হৈ পাপত পৰিল আৰু ঈশ্বৰৰ পৰা বিচ্ছিন্ন হ'ল। সেইদিন ধৰি ঈশ্বৰে পাপত পতিত হোৱা মানুহক উদ্ধাৰ কৰিবলৈ অহৰহ পৰিশ্ৰম কৰিয়েই আছে। পুত্ৰই অপৰাধ কৰি যদি বন্দীশালত শাস্তি ভুগি থাকে, তেন্তে সেই পুত্ৰক উদ্ধাৰ নকৰা পৰ্যন্ত পিতৃয়ে জানো শান্তিত বিশ্ৰাম কৰিব পাৰে? কেতিয়াও নোৱাৰে। সেয়েহে যিচয়াৰ 43 অধ্যায়ৰ 24 নম্বৰ পদত ঈশ্বৰে মনৰ খেদ প্ৰকাশ কৰি কৈছে, তোমাৰ পাপবোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা আৰু তোমাৰ অপৰাধবোৰেৰে মোক ক্লান্ত কৰিলা। প্ৰিয় শ্ৰোতা, ইছৰাইলীয়সকল যেতিয়া মিছৰত আছিল, তেতিয়াও তেওঁলোক দেৱপূজকসকলৰ মাজত নিমজ্জিত হৈ আছিল। তাৰ পৰা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰি চলাই লৈ আনিছে। এতিয়া তেওঁলোক কনান দেশত প্ৰৱেশ কৰিবলৈ প্ৰস্তুত হ'ব ধৰিছে। এই কনান দেশৰ বিষয়ে আগতে কৈ অহা হৈছে যে এই দেশ মূৰ্তি পূজা, অন্যায়, অভিচাৰ আৰু নানা প্ৰকাৰৰ ব্যভিচাৰেৰে পৰিপূৰ্ণ আছিল। সেয়েহে ঈশ্বৰে তেওঁলোকক এই কনানীয়সকলৰ লগত কোনো নিয়ম স্থাপন নকৰিবলৈ সকীয়াই দিছিল। তাৰ পৰিৱৰ্তে মূৰ্তিবোৰ ভাঙিবলৈ আৰু মানুহবোৰক খেদিবলৈহে নিৰ্দেশ দিছিল। ঈশ্বৰৰ এই নিৰ্দেশবোৰ যাতে একাগ্ৰতাৰে পালন কৰিব পাৰে, সেইকাৰণে বিশ্ৰাম দিনৰ নিয়মটো পালন কৰিবলৈ বাৰে বাৰে তেওঁলোকক নিৰ্দেশ দিছিল, যাতে সেইদিনা তেওঁলোকে শাস্ত্ৰপাঠ, প্ৰাৰ্থনা আৰু গীত মাত ইত্যাদিৰে ঈশ্বৰৰ প্ৰশংসা কৰিব পাৰে। তাৰোপৰি তেওঁলোকৰ মাজৰ জ্ঞানীসকলৰ পৰা ঈশ্বৰৰ বচন শুনি একেলগে সেৱা উপাসনা কৰি এটা অভ্যাস আৰু পৰিৱেশ গঢ়ি তুলিব পাৰে, যিটোৰ যোগেদি তেওঁলোকে দেৱপূজকসকলৰ পৰা বিৰত থাকিব পাৰে আৰু সৃষ্টিকৰ্তা ঈশ্বৰৰ ওচৰলৈ চাপি যাব পাৰে আৰু তেওঁৱেই যে সৃষ্টিকৰ্তা, উদ্ধাৰকৰ্তা আৰু শান্তিদাতা তাক যেন বুজি পাব পাৰে। এই নিমিত্তে বিশ্ৰাম দিন পালন কৰিবলৈ ঈশ্বৰে ইছৰাইলীয়সকলক বাৰে বাৰে সোঁৱৰাই দিছিল। অন্যথা তেওঁলোক পুনৰ দেৱপূজালৈ ঘূৰি যোৱাটো অতি স্বাভাৱিক আছিল। ক্ৰোধত ধীৰ আৰু দয়াত মহান আমাৰ মৰমীয়াল ঈশ্বৰে কি উদ্দেশ্যে আৰু কিমান কষ্টেৰে ইছৰাইলীয়সকলক মিছৰৰ পৰা উদ্ধাৰ কৰি আনিছিল, সেই বিষয়ে আপুনি নিশ্চয় নজনা নহয়। ইতিমধ্যে এই বিষয়ে আমি পঢ়ি আহিছোঁ। বন্দিত্বৰ যাতনাত তেওঁলোক কেঁকাই আছিল। দেৱপূজকৰ প্ৰভাৱত আধ্যাত্মিকতাত তেওঁলোক অন্ধ হৈ গৈছিল। তথাপিতো ফৰোনৰ হাতৰ নিষ্ঠুৰ দমন নীতিৰ পৰা উপশম লাভ কৰাৰ কোনো আশা নাছিল। এই সকলোকে পৰাস্ত কৰি ঈশ্বৰে নিজ হাতেৰে তেওঁলোকক উদ্ধাৰ কৰিছে। তাৰ পাছত সাগৰৰ মাজত শুকান বাটেদি পাৰ কৰাই ঈশ্বৰৰ পবিত্ৰ ভূমিত নিবাস কৰাবলৈ নিৰাপদে চলাই আনিছে। এই যাত্ৰাকালত ঈশ্বৰে তেওঁলোকৰ লগত থাকি পবিত্ৰ আহাৰ, আজ্ঞা, নিয়ম আদি দি আহিছে, যাতে তেওঁলোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ পবিত্ৰতাৰ পৰশত ঈশ্বৰে তেওঁলোকক প্ৰতিজ্ঞা কৰা দেশৰ সুযোগ্য নাগৰিক হ'ব পাৰে। কিন্তু তেওঁলোক থৰডিঙীয়া জাতি আছিল। ঈশ্বৰৰ মৰম, অনুগ্ৰহ, চেষ্টা, কষ্ট তেওঁলোকে একোকেই নুবুজে। বাৰে বাৰে তেওঁলোকে কেৱল পাপলৈহে ঢাপলি মেলে। এনেকুৱা লোকৰ বাবে কেনেকুৱা শাস্তি উপযুক্ত বুলি আপুনি ভাবে বাৰু? প্ৰাণদণ্ডই তেওঁলোকৰ যোগ্য শাস্তি নহয়নে? সেয়েহে ঈশ্বৰে ভাৰগ্ৰস্ত আৰু ক্লান্ত হৈ তেওঁলোকক সাৱধান কৰি দিছিল যে যিকোনোৱে বিশ্ৰাম দিন পালন নকৰে তাৰ প্ৰাণদণ্ড হ'ব।
প্ৰিয় শ্ৰোতা, আজি এতিয়ালৈকে আমি যিখিনি আলোচনা কৰিলোঁ তাৰ পৰা এইটো স্পষ্টকৈ বুজিলোঁ যে সেই সময়ত ইছৰাইলীয়সকলৰ বাবে বিশ্ৰাম দিনৰ বিধানটো অতি প্ৰয়োজনীয় আছিল। প্ৰিয় শ্ৰোতা, এতিয়া আমি এটা জটিল প্ৰশ্নলৈ আহোঁ। আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে বিশ্ৰাম দিন পালন কৰিব লাগে নে নালাগে? যদি লাগে, তেন্তে কোনটো দিন আমাৰ পালনীয় দিন? শনিবাৰ নে দেওবাৰ দিনটো? ইয়াতে আমি জানি থোৱা উচিত যে বিশ্ৰাম দিনটো আচলতে শনিবাৰহে। তেন্তে আমি তাক ঈশ্বৰৰ দ্বাৰা পবিত্ৰীকৃত দিন বুলি গণ্য নকৰোঁ নেকি? এই প্ৰশ্নৰ পম খেদি আমি বাইবেলত চালে দেখিবলৈ পাম যে এই বিশ্ৰাম দিনত প্ৰভু যীশুৱে এজন ৰোগীক সুস্থ কৰা আৰু নিজকে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰাৰ অপৰাধত ধৰ্মীয় নেতাসকলে প্ৰভু যীশুৰ মৃত্যুদণ্ডৰ দাবী কৰিছিল। এই নেতাসকলে মোচেৰ বিধানৰ প্ৰতি গোড়ামী দেখুৱাইছিল যদিও অন্তৰত ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ প্ৰেম নাছিল। তেওঁলোকৰ অভিযোগৰ উত্তৰত যীশুৱে উত্তৰ দিছিল যে তেওঁ বিশ্ৰাম দিনৰো গৰাকী। মানুহৰ পুত্ৰই বিশ্ৰাম দিনৰ সকলো কৰ্মই সিদ্ধ কৰিলে। আমাৰ বাবে তেওঁ বিশ্ৰাম দিনৰ সকলো নিয়মকে সম্পূৰ্ণকৈ সিদ্ধ কৰিলে। কাৰণ মানৱ জাতিক উদ্ধাৰ আৰু পবিত্ৰ কৰিবলৈহে প্ৰভু যীশু জগতলৈ আহিছিল। তেওঁ কোনো নতুন নিয়ম জাপি দিবলৈ অহা নাছিল, নাইবা কোনো দিন, মাহ বা বছৰ পবিত্ৰ কৰিবলৈও অহা নাছিল। পাপত হেৰাই থকা, ঈশ্বৰৰ আজ্ঞা পালন কৰিব নোৱাৰা, বিশ্ৰাম দিন মানিব নোৱাৰা দুৰ্বল মানুহক উদ্ধাৰ কৰিবলৈহে তেওঁ আহিছিল। কাৰণ বিশ্ৰাম নিজে নিজে কোনো মানুহক পবিত্ৰ কৰিবলৈ, উদ্ধাৰ কৰিবলৈ নাইবা নতুন জীৱন দিবলৈ সক্ষম হোৱা নাছিল। আকৌ সৃষ্টিকৰ্তা ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ আৰু অনিশ্বৰবাদলৈ ঘূৰি নাযাবলৈহে এই দিনটো পালন কৰা হৈছিল। সেয়েহে যিকোনোৱে বিশ্ৰাম দিনৰ দ্বাৰা ধাৰ্মিক হ'বলৈ ইচ্ছা কৰে, তেওঁক তাৰ দ্বাৰাই বিচাৰ কৰা হ'ব আৰু অভিযুক্তও কৰা হ'ব। এইকাৰণে প্ৰভু যীশু এই জগতলৈ আহিছিল, বিশ্ৰাম দিনে কৰিব নোৱাৰা কাম সিদ্ধ কৰিবলৈ, পতিত মানুহক উদ্ধাৰ কৰিবলৈ আৰু পিতৃ ঈশ্বৰৰ অহোপুৰুষাৰ্থ চেষ্টাক চূড়ান্ত ৰূপ দিবলৈ। সেয়েহে এই ক্ষেত্ৰত স্পষ্টীকৰণ দি যোহন 5 নম্বৰ অধ্যায় 17 নম্বৰ পদত প্ৰভু যীশুৱে এই বুলি কৈছে, মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে আৰু ময়ো কৰি আছো। প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ দ্বাৰাই বিশ্ৰাম দিনৰ বিধানৰ পৰা আমি কেনেকৈ মুক্ত হ'লো তাক জানিবলৈ এই কথাকেইটা অলপ মন দি শুনিবচোন। আমি আটায়ে জানো যে বিশ্ৰাম দিনৰ ঠিক আগদিনা অৰ্থাৎ শুক্ৰবাৰে প্ৰভু যীশুৱে ক্ৰুচত মৃত্যুবৰণ কৰিছিল। মৃত্যুৰ পাছতে এজন ধনী মানুহৰ কবৰত যীশুক মৈদাম দিয়া হৈছিল। তাৰ পাছত শনিবাৰে অৰ্থাৎ ঈশ্বৰৰ পবিত্ৰ বিশ্ৰাম দিনত যীশুৱে কবৰত সম্পূৰ্ণ জিৰণি লৈছিল আৰু আমাৰ বাবে বিশ্ৰাম দিন পালন কৰিছিল। এয়াই আছিল আমাৰ বাবে বিশ্ৰাম দিনৰ সিদ্ধতা। তাৰ পাছত সপ্তাহৰ প্ৰথম দিনা অৰ্থাৎ দেওবাৰে তেওঁ পুনৰুত্থিত হ'ল। অৰ্থাৎ বিধানৰ ওপৰত প্ৰভু যীশুৱে বিজয় সাব্যস্ত কৰিলে। সেইকাৰণে খ্ৰীষ্টীয় বিশ্বাসীসকলে দেওবাৰৰ দিনটোকেই প্ৰভুৰ দিন হিচাপে পালন কৰে। কাৰণ এইদিনাই প্ৰভু যীশুৱে পুনৰুত্থিত হৈ তেওঁৰ শিষ্যসকলক সোঁশৰীৰে দেখা দিছিল, তেওঁৰ নতুন নিয়মৰ এটি নতুন পৰ্ব পালন কৰিবলৈ। প্ৰভু যীশুত বিশ্বাসকাৰীসকল এই নতুন নিয়মৰ নতুন সৃষ্টি। মানুহক উদ্ধাৰ কৰিব নোৱাৰা পুৰণি নিয়মৰ বিশ্ৰাম দিন আঁতৰাই ঈশ্বৰৰ অনুগ্ৰহত প্ৰভু যীশুৰ দ্বাৰাই আমি এক নতুন জীৱনৰ অধিকাৰী হৈছো। প্ৰভু যীশুৱে দেওবাৰে মৃত্যুৰ পৰা পুনৰুত্থিত হৈ পুৰণি নিয়মৰ ওপৰত বিজয় সাব্যস্ত কৰি আমাৰ বাবে এটা নতুন নিয়ম স্থাপন কৰিলে। এই নতুন নিয়ম মতে প্ৰভুৰ নতুন দিনত কাম কৰা বা নকৰা বিষয়ক লৈ খুব বেছি জোৰ দিয়া হোৱা নাই, কিন্তু ঈশ্বৰৰ প্ৰতি অনুগত এক শুদ্ধ আৰু পবিত্ৰ অন্তৰৰ ওপৰতহে বেছি জোৰ দিয়া হৈছে। পৌলেও একেধৰণে জোৰ দি কৈছে যে যিহেতু আমি বিধানৰ হকে খ্ৰীষ্টৰ মৃত্যুৰ যোগেদি ইতিমধ্যে মৃত্যুবৰণ কৰিলো, সেই মৃত্যুৰ দ্বাৰাই
বিধানৰ শাস্তিৰ পৰা মুক্তও হ'লোঁ। সেয়েহে আমাৰ ওপৰত এই বিধানৰ কোনো অধিকাৰ নাই। কিন্তু পবিত্ৰ আত্মাই আমাৰ হৃদয়ত খ্ৰীষ্টীয় মৰমৰ এক নতুন নিয়ম স্থাপন কৰিলে। এয়ে হ'ল আমাৰ আত্মিক বিধান। এই আত্মিক বিধানে আমাৰ হৃদয় পবিত্ৰ কৰে আৰু পবিত্ৰ হৃদয়ে সদায় ভাৱৰ যোগেদি, কথাৰ যোগেদি নাইবা কৰ্মৰ যোগেদি পবিত্ৰ ঈশ্বৰৰহে প্ৰশংসা কৰে। অৰ্থাৎ প্ৰভু যীশুৰ দ্বাৰাই বিশ্ৰাম দিনৰ বিধানৰ পৰা আমি মুক্ত হৈ আমাৰ পাপ স্বীকাৰ কৰিবলৈ আৰু প্ৰভু যীশুত বিশ্বাস কৰিবলৈ পবিত্ৰ আত্মাৰ দ্বাৰা আমি ক্ষমতা পালোঁ। সেইকাৰণে আমি সদায় মনত ৰাখিব লাগিব যে প্ৰভু যীশুৱে কোনো দিন, মাহ বা বছৰ পবিত্ৰ নকৰে, কিন্তু মানুহকহে পবিত্ৰ কৰে। যিকোনো পাপতে পতিত নহওক কিয়, সকলো পাপীকে তেওঁ পবিত্ৰ কৰে। এয়াই হ'ল বিশ্ৰাম দিনৰ ক্ষেত্ৰত পুৰণি নিয়ম আৰু নতুন নিয়মৰ মাজত থকা মূল পাৰ্থক্য। প্ৰিয় শ্ৰোতা, এইবাৰ যাত্ৰা পুস্তকৰ ৩৫ নম্বৰ অধ্যায়ৰ ৪ আৰু ৫ নম্বৰ পদ দুটি পঢ়ি দিছোঁ। পাছে মুচিয়ে ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীক ক'লে, জিহুৱাই এই আজ্ঞা দিছে, তোমালোকে জিহুৱাৰ নিমিত্তে তোমালোকৰ পৰা উপহাৰ আনা। মনত যিজনৰ ইচ্ছা আছে তেওঁ জিহুৱাৰ উপহাৰ স্বৰূপে এই সকলো বস্তু আনক, সোণ, ৰূপ আৰু পিতল। ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবলৈ এই সামগ্ৰীসমূহ তেওঁলোকক স্ব-ইচ্ছাই আনিবলৈ কোৱা হৈছিল। এই উপহাৰৰ ক্ষেত্ৰত কোনো ধৰাবন্ধা পৰিমাণ নাইবা বাধ্যবাধকতা নাছিল। এয়া দশমভাগো নাছিল। ঈশ্বৰৰ বাবে স্ব-ইচ্ছাই আগবঢ়োৱা উপহাৰহে আছিল। সোণ, ৰূপ আৰু পিতলৰ বাহিৰে অন্য বস্তু তেওঁলোকে আনিব পাৰিছিল। এই বিষয়ে ৬ নম্বৰ পদৰ পৰা ৯ নম্বৰ পদলৈ পঢ়ি দিছোঁ। নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা আৰু ছাগৰ নোম, বোলাই ৰঙা কৰা মেৰৰ ছাল, তহচ জন্তুৰ ছাল আৰু চিটিম কাঠ, প্ৰদীপৰ নিমিত্তে তেল আৰু অভিষেকাৰ্থক তেলৰ আৰু সুগন্ধি ধূপৰ নিমিত্তে গন্ধদ্ৰব্য আৰু এফুদৰ ও বুকু পতাৰ নিমিত্তে গোমেদক আদি খটাবলগীয়া পাথৰ। এইবোৰ আছিল সোণ, ৰূপৰ বাহিৰে অন্যান্য বস্তু, যিবোৰ তেওঁলোকে ঈশ্বৰৰ গৃহ নিৰ্মাণৰ অৰ্থে আগবঢ়াইছিল। সেই সময়ত টকা পইচাৰ প্ৰচলন নাছিল। বস্তুৰ সলনি বস্তু বিনিময় প্ৰথাহে আছিল। সেয়েহে তেওঁলোকে উপহাৰ স্বৰূপে টকা পইচাৰ সলনি বস্তুহে আনিছিল। আজিকালিও মানুহে টকা পইচাৰ সলনি বস্তুৰেও ঈশ্বৰলৈ উপহাৰ আগবঢ়াব পাৰে। বহুতে আজিও এইটো প্ৰশ্ন সুধিব বিচাৰে যে ইছৰাইলৰ সন্তানসকল যিহেতু ইমান বছৰ মিছৰত বন্দী হৈ আছিল, গতিকে উপহাৰ আনিবলৈ ইমান বস্তু তেওঁলোকে ক'ত পাইছিল? এই বিষয়ে আমি মনত ৰখা উচিত যে আদিপুস্তক 15 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত ঈশ্বৰে তেওঁলোকক কৈছিল, তোমালোকে মিছৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ লগত বহুতো বস্তু লৈ যাবা। মিছৰীয়াসকলেও তেওঁলোকৰ ইচ্ছামতে সম্পত্তি দিবলৈ বাধ্য হৈছিল। প্ৰিয় শ্ৰোতা, ইয়াৰ পাছৰ পৰা অৰ্থাৎ 10 নম্বৰ পদৰ পৰা 29 নম্বৰ পদলৈকে উপহাৰৰ সম্বন্ধে বহল বিৱৰণ এটি আমি দেখিবলৈ পাওঁ। এইখিনি আমি পঢ়ি দিব খোজা নাই, আপুনি নিজে পঢ়ি ল'ব পাৰিব। এতিয়া আমি 30 আৰু 31 নম্বৰ এই পদ দুটা পঢ়ি দিছোঁ। পাছে মুচিয়ে ইছৰাইলৰ সন্তানবিলাকক ক'লে, চোৱা, জিহুৱাই জিহুদা ফৈদৰ হুৰৰ নাতিয়েক উজিৰৰ পুত্ৰ বছলেলৰ নাম কাঢ়িলে আৰু কৌশলৰ কাৰ্য কল্পনা কৰিবলৈ, সোণ, ৰূপ আৰু পিতলৰ কাম কৰিবলৈ তেওঁক জ্ঞান বুদ্ধি দিলে। গৃহৰ বাবে কৌশলৰ কামবোৰ কৰিবলৈ ঈশ্বৰে বছলেলক বিদ্যা, বুদ্ধি, জ্ঞান, কৌশল আৰু ঈশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ কৰিছিল। ঈশ্বৰৰ পৰা পোৱা জ্ঞানেৰে জ্ঞানী কৰিবলৈ তেওঁৰ সহকৰ্মী স্বৰূপে কাম কৰা দান ফৈদৰ অহিচামকৰ পুত্ৰ অহলিয়াবক জ্ঞানী কৰিবলৈও তেওঁ সামৰ্থ্য দিলে। এইবাৰ 35 অধ্যায়ৰ শেষ পদ অৰ্থাৎ 35 নম্বৰ পদটি পঢ়ি দিছোঁ। আৰু মণি আদি কটা কৰ্ম, শিল্পকৰ্ম আৰু নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতাৰে বুটা দিয়া কৰ্ম আৰু তাঁতিৰ কৰ্ম আদি সকলোবিধৰ কাম অৰ্থাৎ সকলো প্ৰকাৰ শিল্প কৰ্ম আৰু কৌশলৰ কাৰ্য কল্পনা কৰিবলৈ তেওঁবিলাকৰ হৃদয়
জ্ঞানেৰে পৰিপূৰ্ণ কৰিলে। ঈশ্বৰৰ এই আৱাসটো অতি ধুনীয়া এটা গৃহ আছিল। মৰুভূমিৰ মাজত ই মণি মুকুতা স্বৰূপ আছিল। এই বৰ ডাঙৰ নাছিল, কিন্তু এটা সৰু ঘৰ আছিল। কেইবছৰমানৰ আগতে এই ঘৰটোত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহৰ মূল্য হিচাপ কৰা হৈছিল। আজিৰ সময়ৰ হিচাপত ইয়াৰ মূল্য প্ৰায় $50 লাখ হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছিল। অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ই প্ৰায় 20 কোটি টকামান হ'বগৈ। এই গৃহটিয়ে ঈশ্বৰৰ বহুমূলীয়া অলংকাৰ, তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ এটা প্ৰতিচ্ছবি। প্ৰিয় শ্ৰোতা, আজি আমি যাত্ৰা পুস্তকৰ 35 নম্বৰ অধ্যায়ৰ আলোচনা কৰি শেষ কৰিলোঁ। এই আলোচনাত আমি বিশ্ৰাম দিনৰ বিধান আৰু এই বিধানৰ পৰা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ বিষয়ে আলোচনা কৰিলোঁ। এই আলোচনাৰ পৰা বিধানৰ সম্বন্ধে নিশ্চয় এটা স্পষ্ট ধাৰণা হৈছে, নহয় জানো? ধৰক, মানুহৰ জিৰণিৰ বাবে ঈশ্বৰে যি ব্যৱস্থা কৰি দিছে তাকো পালন কৰিব নোৱাৰি মানুহ পাপতহে পৰে। প্ৰভু যীশুৱে নিজেই শনিবাৰ অৰ্থাৎ বিশ্ৰামৰ দিনা কবৰত থাকি তাক সিদ্ধ কৰিবলগীয়া হৈছে, নহয় জানো? যদি হয়, তেন্তে কিয়? আপোনাৰ আৰু মোৰ বাবে নহয়নে? যদি হয়, তেন্তে আপুনি নিজকে দুৰ্বল আৰু পাপী বুলি স্বীকাৰ কৰিবনে নকৰে? যদি প্ৰভু যীশুৰ চৰণত আপুনি নিজকে পাপী বুলি স্বীকাৰ কৰে, তেওঁ আপোনাক উদ্ধাৰ কৰিব। যদি নকৰে, তেন্তে আপুনিও সেই ফৰিচীসকলতকৈ কোনো গুণে বেলেগ নহ'ব, যি ফৰিচীসকলে প্ৰভু যীশুৰ মৃত্যুদণ্ডৰ বাবে দাবী কৰিছিল। এই বিষয়ে আপোনাৰ কিবা বুজিবলগীয়া থাকিলে আমালৈ লিখি জনালে আমি অতিশয় আনন্দিত হ'ম। আজিলৈ আমাৰ সময়ো হ'লহি। আপোনালোক আটাইলৈকে পুনৰ আমাৰ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জনাই আজিলৈ ইমানতে সামৰিছোঁ। অহা অনুষ্ঠানত নিশ্চয় আপোনাক লগ পাম। ঈশ্বৰ আপোনাৰ সহায় হওক। ঈশ্বৰৰ প্ৰতি প্ৰেম, ভয়, ভক্তি প্ৰদৰ্শন কৰি মানুহবোৰে অতি মূল্যৱান সামগ্ৰীবোৰ উপহাৰ হিচাপে আনিছিল সেই নিয়ম তম্বু নিৰ্মাণৰ বাবে। ঈশ্বৰে যেনেদৰে কৈছিল তেনেদৰেই বিভিন্ন আচবাববোৰ নিৰ্মাণ কৰিব পৰা লোকো তেওঁলোকৰ মাজতেই মজুত আছিল। ঈশ্বৰে যি কাম আমাৰ আগত ৰাখে তাক সম্পূৰ্ণ কৰিবলৈ তেওঁৱেই সহায় কৰে আৰু যোগানো ধৰে মানুহৰ যোগেৰেই। কিন্তু তেওঁৰ প্ৰতি শ্ৰদ্ধা, ভক্তি আৰু বাধ্যতা থাকিলেহে সকলো সম্ভৱ হৈ উঠে। আমাৰো বহুতো ঈশ্বৰ প্ৰদত্ত প্ৰতিভা থাকিব পাৰে, যিবোৰ আমি ঈশ্বৰৰ গৌৰৱৰ কাৰণে, সমাজৰ মংগলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, যদিহে ঈশ্বৰৰ মহান ইচ্ছা অনুসাৰে আমি আগবাঢ়ি যাওঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি এই বিশেষ সময় আমাক দান কৰাৰ কাৰণে। যিসকল দৰ্শক শ্ৰোতাই অসীম ধৈৰ্যেৰে, আগ্ৰহেৰে এই ভক্তিবচন অনুষ্ঠান শুনিলে, প্ৰভু তেওঁলোকৰ ওপৰত তোমাৰ বিশেষ অনুগ্ৰহৰ আশীৰ্বাদ উপচাই দিয়া। তেওঁলোকৰ জীৱনৰ যিমানবোৰ প্ৰয়োজন আছে সেই সকলো প্ৰয়োজন তুমি পূৰণ কৰা। তেওঁলোকৰ জীৱন তুমি সৰ্বাংগ সুন্দৰ কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গৈ আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু দিবৰি হিয়া পূজাৰী। যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু বিৱৰি
মচি দিব নিশ্চয় তোমাক শান্তি দিব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিশু বিবৰি হিয়া পূজাৰী যিশুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিশু বিবৰি হিয়া পূজাৰী যিশুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃতও কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰ লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।